সিংহ ৰাশি এই সপ্তাহটো আপোনাৰ বাবে সাধাৰণ নহয়। 15 পৰা 21 এপ্ৰিলৰ মাজত ভাগ্যই আপোনাৰ জীৱনত এটা ডাঙৰ টাৰ্ণিং পইণ্ট আনিব পাৰে। যি কাম আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল সেইটো অকস্মাত আপুনি সফল হ'ব পাৰে, কিন্তু লগে লগে কিছুমান গুপ্ত বাধাও আপোনাৰ আগত থিয় দিব। এই সপ্তাহত এখন হাতত সফলতা, আনখন হাতত পৰীক্ষা। প্ৰশ্নটো হৈছে, আপুনি এই সুযোগটো ধৰিব পাৰিবনে, নে নিজেই নিজৰ সুযোগ হেৰুৱাব? ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ এই সপ্তাহত আপোনাৰ ভাগ্য, টকা পইচা, প্ৰেম আৰু কৰ্মজীৱনত সম্পূৰ্ণ সঁচা ছবি মই প্ৰকাশ কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ ভাগ্য। সিংহ ৰাশি এই সপ্তাহত আপোনাৰ ভাগ্যৰ গতি সম্পূৰ্ণৰূপে ষ্টেডি নহয়, কিন্তু এইটো এটা গুৰুত্বপূৰ্ণ কথা, ভাগ্য আপোনাৰ বিপক্ষে নাই, ই আপোনাক পৰীক্ষা কৰি আছে। 15 পৰা 16 এপ্ৰিলত আপুনি অলপ শ্ল' প্ৰচেছ অনুভৱ কৰিব পাৰে। যি কামবোৰ আগবাঢ়ি যাব বুলি ভাবিছিল সেইবোৰ অলপ ডিলে হ'ব পাৰে। এই সময়ত আপুনি ধৈৰ্য ৰাখিব লাগিব, কাৰণ এইটো হৈছে ইউনিভাৰ্ছৰ টেষ্টিং ফেজ। 17 এপ্ৰিলৰ পৰা ভাগ্য অলপ অলপকৈ আপোনাৰ পক্ষলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিব। হঠাৎ কিছুমান ভাল খবৰ আহিব পাৰে, বিশেষকৈ যিসকল লোকে বহুদিন ধৰি চেষ্টা কৰি আছিল তেওঁলোকৰ বাবে এইটো এটা পজিটিভ ছিগনেল হ'ব পাৰে। 18 আৰু 19 এপ্ৰিলত আপোনাৰ বাবে গল্ডেন উইণ্ড' বুলি ক'ব পাৰি। এই দিনবোৰত আপুনি যদি নতুন কাম আৰম্ভ কৰে, নতুন ডিচিশ্যন লয়, তাৰ ৰিজাল্ট বহুত পজিটিভ হ'ব পাৰে। এই সময়ত ভাগ্যই আপোনাক ছাপৰ্ট কৰিব, কিন্তু এটা কথা মনত ৰাখিব লাগিব, অলপ অভাৰ কনফিডেন্সে আপোনাক ক্ষতি কৰিব পাৰে। 20 আৰু 21 এপ্ৰিলত ভাগ্যৰ গতি আকৌ অলপ আনপ্ৰেডিক্টেবল হ'ব পাৰে। মানে আপুনি যি আশা কৰিছে ঠিক সেইদৰে নহ'ব পাৰে, কিন্তু শেষত আউটকাম আপোনাৰ পক্ষত থাকিব। এই সপ্তাহৰ এটা গুৰুত্বপূৰ্ণ সংকেত হৈছে অপৰচুনিটি লৈ আহিব। মানে প্ৰথম দৃষ্টিত যি সমস্যা যেন লাগিছিল সেইটোৱে আপোনাৰ বাবে ডাঙৰ সুযোগ লৈ আহিব পাৰে। সিংহ ৰাশি, আপুনি স্বাভাৱিকভাৱে আৰু ষ্ট্ৰং পাৰ্চনেলিটি থাকিব, লগতে কনফিডেন্স থাকিব, কিন্তু এই সপ্তাহত আপোনাৰ অলপ ফিক্সেবল হ'ব পাৰে লাগিব। যদি আপুনি ষ্টাবৰ্ণ হৈ থাকে তেনেহ'লে ভাগ্য আপোনাৰ ছাপৰ্ট থকাৰ পিছতো আপুনি লাভ নকৰিব পাৰে। এই সপ্তাহত বিশেষকৈ কেৰিয়াৰ আৰু ফাইনেন্সিয়েল ক্ষেত্ৰত আপুনি অকণমান দেখা পাব পাৰে। কোনো এটা ফোন কল, মেছেজ বা ছাডেন মিটিং হ'ব পাৰে। আপোনাৰ জীৱনত ডিচিশ্যন চেঞ্জ কৰিব পাৰে। তাতোকৈ ডাঙৰ কথা হৈছে, এই সপ্তাহত আপুনি নিজৰ ইনটিউশ্যনক ইগন'ৰ নকৰিব। আপোনাৰ ভিতৰৰ অনুভূতিয়ে যি কয় সেইটো মানিলে আপুনি সঠিক পথত থাকিব। অচিনাকি লোকৰ পৰা সহায় পাব পাৰে। আগতে বন্ধ হৈ থকা কাম আকৌ আৰম্ভ হ'ব পাৰে। হঠাৎ এটা নতুন সুযোগ আহিব পাৰে আপোনাৰ হাতলৈ। সতৰ্কতা, অহংকাৰ কম ৰাখিব। আপুনি তৎক্ষণাত ডিচিশ্যন নল'ব, সকলো কথা সকলোকে নক'ব। শেষত ক'ব লাগিব, এই সপ্তাহত ভাগ্য আপোনাৰ লগত আছে, কিন্তু সেই ভাগ্য এক্টিভেট কৰাৰ দায়িত্ব আপোনাৰ হাতত আছে। সিংহ ৰাশি, সময় আহি গৈছে আপুনি নিজৰ শক্তি চিনাকি কৰাৰ। এতিয়া আহিছোঁ ধন সম্পত্তি। সিংহ ৰাশি, এই সপ্তাহত আপোনাৰ আৰ্থিক অৱস্থা সম্পূৰ্ণৰূপে বেয়া নহয়, কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ টুইষ্ট আছে। টকা আহিব, কিন্তু টকা থাকিব নে নাই সেইটো আপোনাৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। সপ্তাহৰ আৰম্ভণিতে বিশেষকৈ 15 আৰু 16 এপ্ৰিলত খৰচ অলপ বেছি হোৱা দেখা যাব পাৰে। হঠাৎ কোনো খৰচ বাঢ়িব পাৰে, পৰিয়ালৰ বাবে খৰচ আহিব পাৰে। এই সময়ত আপুনি কণ্ট্ৰল নকৰিলে ছেভিং কমি যাব পাৰে, কিন্তু ভয় কৰিবলগীয়া নাই। 17 এপ্ৰিলৰ পৰা ইনকামৰ নতুন চ'ৰ্চ দেখা দিব পাৰে। কোনো পেণ্ডিং পে'মেণ্ট, মানে ৰৈ থকা টকা বা আগতে আশা নকৰা টকা লাভ হ'ব পাৰে। এই সপ্তাহত এটা বিশেষ যোগ আছে, ডিলেড মানি ৰিলিজ। আপোনাৰ ক'ৰবাত যি লেট হৈ আছিলে সেই টকা এই সপ্তাহতে ৰিলিজ পাব। মানে বহুদিন ধৰি যি টকা ফাঁচি আছিলে সেইটো এই সপ্তাহত পোৱাৰ সম্ভাৱনা আছে। 18 আৰু 19 এপ্ৰিলত ফাইনেন্সিয়েল লাভ ষ্ট্ৰংগেষ্ট হ'ব, মানে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আপুনি শক্তিশালী অনুভৱ কৰিব। এই সময়ত আপুনি যি ইনভেষ্টমেণ্ট কৰে বা নতুন ফাইনেন্সিয়েল ডিচিশ্যন লয় তাৰ লাভৰ সম্ভাৱনা বহুত বেছি থাকিব। কিন্তু এটা গুৰুত্বপূৰ্ণ সতৰ্কতা,
ৰিস্ক লৈ বেছি ডাঙৰ ইনভেষ্টমেণ্ট নকৰিব। শ্বৰ্ট টাৰ্ম লাভৰ বাবে লং টাৰ্ম ক্ষতি কৰিব নালাগে। 20 আৰু 21 এপ্ৰিলত অলপ সচেতন থাকিব লাগিব। কোনো ভুল ডিচিশ্যন বা ইম'চনেল খৰচ আপোনাৰ বাজেট ডিষ্টাৰ্ব কৰিব পাৰে। এই সপ্তাহত বিশেষকৈ 3টা কথা মনত ৰাখিব লাগিব। প্ৰথম কথাটো হ'ল বড়ো এণ্ড লেণ্ড কৰাৰ ক্ষেত্ৰত সাৱধান থাকিব, কাৰণ এই সময়ত টকা দিয়া টকা উভতাই পোৱাত অলপ লেট হ'ব পাৰে। 2 নম্বৰ, অনলাইন ট্ৰেনজেকশ্যন বা ফ্ৰডৰ ক্ষেত্ৰত অকণমান সচেতন থাকিব লাগিব। কোনো আনন'ন লিংক বা অফাৰত বিশ্বাস নকৰিব। 3 নম্বৰ, ছেভিং প্ৰায়ৰিটি দিব লাগিব, সঞ্চয় কৰাত গুৰুত্ব দিব লাগিব। যি টকা আহে তাৰ পৰা অলপ অংশ ফিউচাৰৰ বাবে ৰাখক। এই সপ্তাহত প্ৰপাৰ্টি বা এছেটছৰ ক্ষেত্ৰত ছিগনেল আছে। যদি আপুনি ঘৰ, মাটি বা ভেহিকেল লোৱাৰ চিন্তা কৰি আছে, তেনেহ'লে এই সপ্তাহত আপুনি ৰিচাৰ্চ কৰাৰ বাবে ভাল হ'ব, কিন্তু ফাইনেল ডিচিশ্যন লোৱাৰ আগতে ভালদৰে ভাবি ল'ব। লাকি ফাইনেন্সিয়েল সংকেত, আপোনাৰ ক'ৰবাত ফাঁচি থকা টকা লাভ হ'ব, ছাইড ইনকামৰ সুযোগ পাব, আনএক্সপেক্টেড মানিটাৰী গেইন হ'ব। সতৰ্কতা, অতিৰিক্ত খৰচ নিয়ন্ত্ৰণ কৰক, ৰিস্কি ইনভেষ্টমেণ্ট এৰাই চলক, বিশ্বাস কৰি টকা নিদিব। শেষ কথা ক'বলৈ গ'লে, এই সপ্তাহত ধন আহিব, সুযোগো আহিব, কিন্তু আপুনি স্মাৰ্ট ডিচিশ্যন ল'লে সেইটো স্থায়ী লাভত পৰিণত হ'ব। সিংহ ৰাশি, টকা আহে সকলোৰে জীৱনত, কিন্তু টকা খৰচ কৰাৰ কলা কৌশল যিজনে জানে সেইজনেহে সঁচাকৈ ধনী হ'ব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন। সিংহ ৰাশি, এই সপ্তাহত আপোনাৰ কৰ্মজীৱনত এটা ডাঙৰ মুভমেণ্ট দেখা যাব। এইটো সেই সময় য'ত আপুনি নিজৰ ক্ষমতা প্ৰমাণ কৰাৰ সুযোগ পাব। সপ্তাহৰ আৰম্ভণিতে, বিশেষকৈ 15 আৰু 16 এপ্ৰিলত কিছু আপুনি প্ৰেছাৰ যেন অনুভৱ কৰিব পাৰে। অফিচ বা কামৰ ঠাইত ৱৰ্কলোড বৃদ্ধি পাব, কামৰ প্ৰেছাৰ বৃদ্ধি পাব, আৰু কিছুমান কামৰ সময়ত আপুনি সম্পূৰ্ণ কৰাটো অলপ কঠিন যেন লাগিব পাৰে। কিন্তু ইয়াত এটা পজিটিভ দিশ আছে। এই প্ৰেছাৰ আপোনাক সুযোগ চাইন কৰাৰ সুযোগ দিব। 17 এপ্ৰিলৰ পৰা চিটুৱেশ্যন লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিব। ছিনিয়ৰ বা বছৰৰ পৰা আপুনি মান সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল লোকে প্ৰমোশ্যন কথা ভাবি আছে, তেওঁলোকৰ বাবে এইটো এটা পজিটিভ টাৰ্ণিং পইণ্ট হ'ব পাৰে। 18 আৰু 19 এপ্ৰিলত আপোনাৰ পাৰফৰ্মেঞ্চ পিক হ'ব। এই সময়ত আপুনি যি কাম কৰিব সেইটো আন মানুহৰ চকুত পৰিব। আপোনাৰ টিম মিটিং বা ইণ্টাৰভিউ থাকিলে এই দিনবোৰত সফলতাৰ সম্ভাৱনা বহুত বেছি থাকিব। এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ যোগ আছে, যিটো নেকি আপোনাৰ সকলোখিনি নতুন কৰিবলৈ সক্ষম হ'ব। আগতে কৰা কামবোৰৰ কঠোৰ পৰিশ্ৰমৰ ফল এই সপ্তাহত পাব পাৰে, কিন্তু 20 আৰু 21 এপ্ৰিলত অলপ সতৰ্ক থাকিব লাগিব। আপোনাৰ কামৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে। কোনো সৰু কথাই ডাঙৰ ইছ্যুলৈ পৰিণত হ'ব পাৰে। যদি আপুনি নিজৰ কথাত নিয়ন্ত্ৰণ নাথাকে, এই সময়ত আপুনি ইম'চনেল হৈ ৰিয়েকশ্যন নিদিব। প্ৰফেশ্যনেল এটিটিউড থাকিলে আপুনি সকলো সমস্যা সহজে সমাধান হ'ব। যিসকল ব্যৱসায়ী, তেওঁলোকৰ বাবে এই সপ্তাহত মধ্যমীয়া ফলাফল দিব। নতুন ডিল বা ক্লায়েণ্ট পোৱাৰ সুযোগ আছে, কিন্তু আপুনি পৰ্যালোচনা ভালদৰে কৰিব লাগিব। এই সপ্তাহত আপুনি এটা কথা মনত ৰাখিব লাগিব, একেদৰে ষ্টেডিভাৱে আপুনি কাম কৰি থাকিলে আপুনি আন মানুহতকৈ আগবাঢ়ি যাব পাৰিব। লাকি কেৰিয়াৰৰ ক্ষেত্ৰত বছ বা ছিনিয়ৰৰ পৰা মান সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। নতুন সুযোগ বা দায়িত্ব পাব। ইণ্টাৰভিউ বা মিটিঙত সফলতা লাভ কৰিব। সতৰ্কতা, আপুনি কনফিউজ নহ'ব, লগতে যধে মধে ইনভেষ্ট নকৰিব। অহংকাৰ এৰাই চলক। শেষত ক'ব পাৰি, এই সপ্তাহত কৰ্মজীৱনত আপুনি যদি ফ'কাছ ৰাখে, তেন্তে এটা নতুন পথ খুলি যাব পাৰে। সিংহ ৰাশি, আপুনি জন্মগতভাৱে লিডাৰ, আৰু এই সপ্তাহত আপুনি সেই নেতৃত্ব প্ৰমাণ কৰাৰ সময় আহি গৈছে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। সিংহ ৰাশি, এই সপ্তাহত আপোনাৰ প্ৰেম জীৱনত এটা ইম'চনেল আপোনাৰ ভাৱনাত্মক যেন অনুভৱ হ'ব পাৰে। কেতিয়াবা বহুতো ভাল অনুভৱ আৰু কেতিয়াবা অলপ ভুল বুজাবুজি দেখা যাব পাৰে। সপ্তাহৰ আৰম্ভণিতে 15 আৰু 16 এপ্ৰিলত আপোনাৰ আৰু আপোনাৰ পাৰ্টনাৰৰ মাজত
কমিউনিকেশ্যন গেপ দেখা যাব পাৰে, সৰু সৰু কথাত ভুল বুজাবুজি হ'ব পাৰে। বিশেষকৈ যদি আপুনি নিজৰ কথা স্পষ্টকৈ প্ৰকাশ নকৰে, তেনে ক্ষেত্ৰত এই সময়ত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, আপোনাৰ অহংকাৰ এৰাই চলি ৰিলেশ্যনশ্বিপত আটাইতকৈ অহংকাৰেই হৈছে আপোনাৰ ৰিলেশ্যনশ্বিপ সম্পৰ্কত এটা ডাঙৰ শত্ৰু হিচাপে দেখা দিয়ে। যদি আপুনি নিজৰ অহংকাৰ এৰাই কথা পাতে, তেন্তে সকলো সমস্যা সহজে সমাধান হ'ব। 17 এপ্ৰিলৰ পৰা আপোনাৰ পৰিস্থিতি অলপ ভাল হ'বলৈ আৰম্ভ কৰিব। আপুনি আৰু আপোনাৰ পাৰ্টনাৰৰ পুনৰ কানেক্ট কৰাৰ যোগাযোগ সম্ভৱ হ'ব। এই ক্ষেত্ৰত আপুনি ভাবুক হৈ চলিলে নহ'ব, আপোনাৰ মাজত দূৰত্ব কমাব পাৰে। 18 আৰু 19 এপ্ৰিলত আপোনাৰ বাবে প্ৰেমৰ ক্ষেত্ৰত গল্ডেন ডে হ'ব। এই সময়ত ৰিলেশ্যনশ্বিপত ৰোমাঞ্চ আহিব আৰু ভুল বুজাবুজি দূৰ হ'ব। যিসকলে ছিংগেল হৈ আছে, তেওঁলোকৰ জীৱনত নতুন মানুহ প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। বন্ধুত্বৰ দ্বাৰা লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হ'ব পাৰে। এই সময়ত আপুনি নিজৰ হৃদয়ৰ কথা শুনিব, কাৰণ এই সপ্তাহত আপোনাৰ ইনটিউশ্যন ভুল নহয়। 20 আৰু 21 এপ্ৰিলত অলপ সতৰ্ক থাকিব লাগিব। আপোনাৰ আগতে কিবা ভুল বুজাবুজি যদি আছিলে, সেইটো আপোনাৰ কোনো টেনশ্যনত আহিব পাৰে। কোনো থাৰ্ড পাৰ্চনৰ কথা শুনি আপুনি সন্দেহ নকৰিব, যাৰ বাবে সন্দেহ বা কনফিউজন সৃষ্টি হ'ব পাৰে। এই সময়ত আপুনি কাল্ম হৈ চিটুৱেশ্যন হেণ্ডেল কৰিব লাগিব। ডাইৰেক্ট ফাইট বা এগ্ৰিমেণ্ট কৰিলে সমস্যা বৃদ্ধি পাব পাৰে। যিসকল অলৰেডি মেৰিড বিবাহিত, তেওঁলোকৰ বাবে এই সপ্তাহত মধ্যমীয়া ফল দিব পাৰে। কেতিয়াবা ৰিলেশ্যনশ্বিপত মিঠাচ থাকিব আৰু কেতিয়াবা সৰু সৰু বিষয়ক লৈ টেনশ্যন হ'ব পাৰে, কিন্তু এটা পজিটিভ দিশ আছে। এই সপ্তাহত আপুনি আৰু আপোনাৰ লাইফ পাৰ্টনাৰে একেলগে কোনো ইম্পৰ্টেণ্ট ডিচিশ্যন ল'ব পাৰে, যিয়ে নেকি ফিউচাৰৰ বাবে সম্পৰ্কটো শক্তিশালী কৰি থাকিব। এই সপ্তাহত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ লেচন হৈছে আপুনি ঠিক হ'লেও ৰিলেশ্যনশ্বিপ বচাবলৈ কেতিয়াবা আপুনি মনে মনে থকাটো বেছি ভাল হ'ব। ৰিলেশ্যনশ্বিপ বৃদ্ধি কৰিবলৈ আপুনি ছিংগেল লোকসকলৰ বাবে মনোবল বৃদ্ধি পাব। সতৰ্কতা, অহংকাৰ আৰু জেদ ভাৱ এৰাই চলক। আপোনাৰ থাৰ্ড পাৰ্চনৰ কথা বিশ্বাস নকৰিব, 3 নম্বৰ ব্যক্তি আপোনাৰ কথাত লগাব পাৰে। কমিউনিকেশ্যন যোগাযোগ ব্যৱস্থাটো ক্লিয়াৰ ৰাখক। শেষত ক'ব পাৰি, এই সপ্তাহত প্ৰেম জীৱনত পৰীক্ষা থাকিব, কিন্তু সেই পৰীক্ষাৰ মাজতেই ৰিলেশ্যনশ্বিপ বেছি শক্তিশালী হ'ব পাৰে। সিংহ ৰাশি, প্ৰেম কেৱল অনুভৱ নহয়, ই এটা দায়িত্ব, আৰু এই সপ্তাহত আপুনি সেই দায়িত্ব বুজিবলৈ গৈ আছে। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, ৰং আৰু প্ৰতিকাৰ। শুভ তাৰিখ, এই সপ্তাহত আপোনাৰ বাবে আটাইতকৈ শক্তিশালী দিন হৈছে 17 এপ্ৰিল, 18 এপ্ৰিল আৰু 19 এপ্ৰিল। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা বা ইম্পৰ্টেণ্ট ডিচিশ্যন লোৱা, মিটিং ৰখা আপোনাৰ বাবে বহুত লাভজনক হ'ব পাৰে। শুভ সংখ্যা 1, 5 আৰু 9। এই সংখ্যাসমূহ আপোনাৰ বাবে পজিটিভ এনাৰ্জি লৈ আহিব। যদি আপুনি কোনো ইম্পৰ্টেণ্ট চইচ ল'বলগীয়া হয়, তেন্তে এই সংখ্যা ইম্পৰ্টেণ্ট কৰিলে আপুনি যদি ব্যৱহাৰ কৰে এই সংখ্যাবোৰ, তেতিয়াহ'লে লাভৰ সম্ভাৱনা অধিক আছে। শুভ ৰং সোণালী, কমলা আৰু ৰঙা। এই ৰংবোৰ আপোনাৰ কনফিডেন্স আৰু লাক বৃদ্ধি কৰিব। ইণ্টাৰভিউ, মিটিং বা স্পেচিয়েল দিনত এই ৰং ব্যৱহাৰ কৰিলে পজিটিভ ভাইব্ৰেশ্যন বেছি পাব। প্ৰতিকাৰ, প্ৰতিদিনে পুৱা সূৰ্যদেৱক পানী অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু ভাগ্য বৃদ্ধি কৰিব। দেওবাৰে ৰবিবাৰে গৰীব মানুহক মিঠাই বা গুড় দান কৰক। ইয়াৰ ফলত আপোনাৰ যিখিনি নিগেটিভ শক্তি আছে সেইখিনি নাইকিয়া হৈ যাব। ওম সূৰ্যায় নমঃ 11 বাৰ জপ কৰক। মন শান্ত হ'ব আৰু ডিচিশ্যন পাৱাৰ বৃদ্ধি পাব। পিতৃ মাতৃ বা বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লওক। ভাগ্য এক্টিভেট কৰাৰ বাবে এইটো এটা অত্যন্ত শক্তিশালী উপায়। সিংহ ৰাশি, এই সপ্তাহটো সাধাৰণ নহয়। এইটো হৈছে সেই সময় য'ত আপোনাৰ ভাগ্য, আপোনাৰ পৰিশ্ৰম আৰু আপোনাৰ সিদ্ধান্ত একেলগে আপোনাৰ ভৱিষ্যত গঢ়িব। যদি আপুনি সঠিক সময়ত সঠিক পদক্ষেপ ল'ব পাৰে, তেন্তে এই সপ্তাহত আপোনাৰ জীৱনত এটা নতুন অধ্যায় আৰম্ভ কৰিব পাৰে। মনত ৰাখিব, আপুনি কেৱল ৰাশি নহয়, আপুনি এজন জন্মগত নেতা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মতামত কমেণ্টত অৱশ্যই জনাব। আহি থকা সপ্তাহত পুনৰ লগ পাম আৰু তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক, কাৰণ সিংহ ৰাশি কেতিয়াও
ভয় নকৰে। ধন্যবাদ।